আমাৰ ৰাজ্যৰ যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা লাভ কৰে তেওঁলোকক আমি এটা মাহেকীয়া জলপানী দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ লক্ষ্য আছিল যে আমি 10 লাখ ল'ৰা ছোৱালী বা 10 লাখ ছোৱালীক এটা সময়লৈকে আমি এই যেটো আঁচনি তাৰ আমি ফল দিব পাৰিমগৈ আৰু সেই কাৰণে আঁচনিখনৰ নাম আমি নিযুত মইনা ৰাখিছিলোঁ অৰ্থাৎ 10 লাখ মইনা। আমি 2024-25ত আৰম্ভ কৰিছিলোঁ আৰু সেই বছৰ আমি ৰাজ্যৰ 1.60 লাখ ছাত্ৰীক এই জলপানী দিব পাৰিছিলোঁ। 2025-26 বৰ্ষত ইয়াক আমি সম্প্ৰসাৰণ কৰোঁ। আমাৰ যিসকলে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম BEd পঢ়ি আছে যাক ITEP বুলি কোৱা হয় আৰু চৰকাৰী শিক্ষানুষ্ঠানত যিসকলে সেলফ ফাইনেন্স কোৰ্সতো পঢ়ি আছে তেওঁলোককো আমি এই আঁচনিৰ সুফল দিয়াৰ বাবে প্ৰচেষ্টা কৰোঁ। 2024 আৰু 25-26 দুইটা বৰ্ষ লগ লাগি নিযুত মইনাত জলপানী লাভ কৰা ছাত্ৰীৰ সংখ্যা 4 লাখলৈ বৃদ্ধি হয়। যোৱা বছৰ নিৰ্বাচনৰ সময়ত মই অসমৰ বিভিন্ন জাগাত যেতিয়া গৈছিলোঁ তেতিয়া আমাৰ যিসকল ছাত্ৰ তেওঁলোকে মোক বিভিন্ন সভাত কৈছিলে যে মামা আপুনি আমাক বেয়া পায় নেকি, আপুনি আমাক কিয় নিদিয়ে? আৰু মই আঁচনিটোৰ নাম নিদিয়াকৈ ল'ৰাবিলাকে নিজে নিজে বাবু আঁচনি দিয়ক বুলি এটা গোটেই অসমতে পৰিৱেশ এটা সৃষ্টি কৰে। মই ভাবিছিলোঁ আঁচনিৰ নাম চৰকাৰে ঠিক কৰে কিন্তু নিযুত বাবু আঁচনিৰ নাম চৰকাৰে ঠিক কৰা নাই, আমাৰ ল'ৰাবিলাকে নিজে মোক ঠিক কৰি যে আপুনি মামা আমাক বাবু আঁচনি দিয়ক। যোৱা বছৰ আমি অক্টোবৰ মাহত সিদ্ধান্ত ল'লোঁ যে আমি ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়া ছাত্ৰসকলকো এই সুবিধা দিম আৰু প্ৰথম বছৰ কাৰণে আমি মাত্ৰ 50,000 ছাত্ৰক এই সুবিধা দিব পাৰিলোঁ। এই বছৰ আমি ভাবিছোঁ যে প্ৰায় 70,000 ছাত্ৰক আমি নতুনকৈ সুবিধা দিব পাৰিম অৰ্থাৎ এই আঁচনিখনেও 1,20,000 ছাত্ৰক উপকৃত কৰিব কাৰণ ইয়াতে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ থাকিব। কিন্তু নিযুত মইনা আঁচনিখনে এইবাৰ তৃতীয় বৰ্ষকো স্পৰ্শ কৰিব, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ বা আমি সেমিষ্টাৰ বুলি ক'লে একেবাৰে 6 সেমিষ্টাৰলৈকে যাব। লগত মোক কিছুমান ছাত্ৰী আজি ৰাতিপুৱা মোক সুধিছে যে মামা 7 সেমিষ্টাৰত আমি পাম নে নাই। মোৰো মনত ধৰা নাছিল কাৰণ আজিকালি বহুত কলেজত 4th ইয়াৰ ডিগ্ৰী আৰম্ভ হৈছে, 7 and 8 সেমিষ্টাৰো আমি গৈ পাম। গতিকে মই আজিৰ সভাতে কৈছোঁ যে আমি 7 সেমিষ্টাৰত যদি কোনোবা ছাত্ৰী পঢ়ি আছে বা ছাত্ৰ পঢ়ি আছে তেওঁলোককো আমি এই আঁচনিখনৰ ডেফিনেটলি সুবিধা দিম, তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব।